এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলো ভালে কুশলে আছে আৰু মোৰ বৰ্তমান ভাল বেয়া মাজতে চলি আছোঁ আজি বিশেষ বিশ্বকৰ্মা হয় সেইকাৰণে এতিয়া ৰাতিপুৱাতে গা পা ধুই মেলি ওলালোঁ আৰু গা পা ধুই কৰি এতিয়া যাওঁ বোলো নামঘৰ মুচিব যাওঁ তাৰপিছত আহি পিনে কি কৰিম আজিৰ দিনটোৰ আজিৰ দিনটো কি কৰিম আপোনালোকক সকলোখিনি দেখাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে বলকচোন আজিৰ দিনটো কি কৰোঁ আগবাঢ়ো বলক ভিডিঅ'টিলৈ আৰু আমি দুজনী এইদৰে আহি আছোঁ এফালে বৰমায়ে ঘৰ চৰ মচিলে আৰু তাৰপিছত আমি ধুনীয়াকৈ এতিয়া নামঘৰ মচি কৰি আহিম তাৰপিছত আৰু কিমান কি পাৰিম অকণ দেখাই গৈ থাকিম যিহেতু ব্যস্ততা মাজতে আৰু অকণমান দিম আৰু সকলোৰে ব্যস্ত কামত আৰু আমাৰো ছুটি নাইকিয়া হৈ আছে আৰু এতিয়া ঘৰ মুচিবগৈ লাগিব আকৌ এইপিনে নামঘৰ আৰু এইপিনে বস্তুবিলাক সজাই পৰাই হেৰি কৰিব লাগিব পাপাই নোৱাৰে সেইকাৰণে আমি গোটেইখিনি কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাই দিব আৰু এইপিনে আহি কৰি আমি সোমালোঁ বৰ্তাহঁতৰ ঘৰত আমি নামঘৰৰ চাবিকাঠিটো নিবৰ কাৰণে বৰ্তাহঁতৰ ঘৰত সোমালোঁ আৰু এয়া ফুলবিলাক ছিঙি আছে দেখি পাইছে কিমান ধুনীয়াকৈ ৰাতিপুৱাৰ কাম ব্যস্ততা সকলোৰে ব্যস্ততা আজিৰ দিনটো আৰু এইদৰে হেতৰ ফুল ছিঙি হৈ গ'ল আৰু গাড়ীত মালা লগাব যিহেতু ঘৰত দৰ্জাত এইজোপাৰ পৰাই ধুনীয়াকৈ হেতি ফুল চুল ছিঙিছে আৰু লগাব আৰু তেনেকেই মই বোলে অকণমান আপোনালোকক দেখাই দিওঁ আৰু আমি আহি পালোহি এইফালে নামঘৰ দেখি পাইছে নহয় অকণমান দেখাই দিছোঁ ভিউটো আৰু মই ঘৰৰ পৰা বাহিৰত থকাৰ বাবে মই নামঘৰলৈ আহিবলৈ পোৱা নাছিলোঁ যিহেতু আৰু এতিয়া প্ৰায় এবছৰমানৰ মূৰত আৰু মুচিবলৈ পাইছোঁ আমাৰ মাহঁতৰ চাকি জ্বলোৱা পাল পৰিছে আজিৰ পৰা সেইকাৰণে বোলো ৰাতিপুৱাতে আহি মুচি লওঁ আৰু এয়া দেখি পাইছে নহয় আমাৰ নামঘৰখন এইদৰে আমি মুচোঁ যিহেতু পানীৰে মুচিছোঁ পকা কৰা নাই আৰু আমি ধুনীয়াকৈ মুচি হওঁতে অকণমান আছেগৈ তেতিয়াৰ সময়তে আপোনালোকক বোলো অকণমান ভিডিঅ' কৰি দেখাওঁ যিহেতু জল্দিও কৰিছোঁ ন আৰু এয়া ধুনীয়াকৈ মুচি হৈ গ'ল দেখি পাইছে নহয় অলপতো সময় লাগিছে বাৰু যিহেতু নামঘৰখন আমাৰ অলপমান ডাঙৰে হয় আৰু তাৰপিছত আমি যাবৰ সময়তে এয়া ফেনকেইখনো অফ কৰি পিনি গৈছোঁ যিহেতু গৰম হৈ আছিলে ন সেইকাৰণে বোলো অকণমান সোনকালেও শুকাব বুলিকৈ আমি ফেনখন লগাই লৈছিলোঁ তাৰপিছত যোৱাৰ সময়তে বোলো ফেনকেইটা ছুইচকেইটা অফ কৰি পিনি আমি বোলো ইয়াৰ পৰা ওলাওঁগৈ এইদৰে আৰু ভাল লাগে নামঘৰলৈ আহিও ভাল লাগে আৰু ইমান দিনৰ মূৰত নামঘৰ মুচিবলৈ পাইছোঁ পাল পৰিছে যিহেতু গাঁৱৰ পৰিৱেশ ভাল লাগে ন কিবা এটা বহুত দিন পোৱা নাছিলোঁ আৰু এইবাৰ আকৌ বছৰৰ মূৰত আহি পিনি এইদৰে মুচিছোঁ তাৰপিছত আৰু অকণমান চাৰিওপিনে দেখাই দিছোঁ দেখিছে নহয় নামঘৰৰ ভিতৰত দেখাই দিছোঁ আৰু এয়া নাৰিকল গছ ৰুই থৈছে আৰু লগতে এয়া পাণ এজোপা ওচৰত আৰু এয়া ফুলৰ গছ তেনেকৈ আৰু তাৰপিছত আমাৰ এতিয়া মুচি হৈ গ'ল আৰু এতিয়া বাল্টিংকেইটা ধুই পিনি ধুনীয়াকৈ যাবগৈ লাগিব এইকেইটা ধুনীয়াকৈ বোলো ধুই দিওঁ ভণ্টিয়ে এইকেইটা হেৰি কৰি আছে আৰু মই বোলো টিউবেলটোকে মাৰি দিওঁ তেনেকৈ ভাবিছোঁ তাৰপিছত আমি আৰু গেটখন লগাই পিনি আৰু ঘৰলৈ অহা টাইমতে বোলো অকণমান ভিডিঅ' কৰিছোঁ ভণ্টি কিবা এটা জমাই আছে আৰু মই কিবা ভিডিঅ' কৰোঁতে তাই আৰু এনেকৈ কৰি থাকে একদম গৰমত ঘামি জামি অৱস্থা একেবাৰে বেয়া আকৌ গৈ এতিয়া ঘৰ মচিবগৈ লাগিব সেইকাৰণে জল্দি কৰিলোঁ অলপ সময়টো লাগিলে বাৰু আধা ঘণ্টা 45 মিনিট তেনেকুৱামান লাগিলে মচোঁতে তাৰপিছত আহি আছোঁ আৰু এইদৰে তাৰপৰা আকৌ সোমালোঁ চাবিটো দিবৰ কাৰণে দিয়াৰ সময়তে এয়া দেখি পাইছে নহয় আমাৰ ভাগিনহেঁতি গাড়ীখন সজাই আছে ধুনীয়াকৈ দেখি পাইছে মালা লগাই আছে আজিৰ দিনটোত বিশেষকৈ গাড়ীবিলাক ধুনীয়াকৈ আৰু কালিয়ে ধুলে গাড়ীকেইখন কিন্তু আজি ধুনীয়াকৈ মালাবোৰ লগাইছে আৰু এতিয়া ৰাতিপুৱাৰ সময়তে বহুত বেছি ৰ'দ দিয়া নাই 8টাও নাই বজা সেইটোৰ সময়তে সকলোৱে আৰু যিহেতু ধূপ ধূনা জ্বলাব লাগিব নিয়মবিলাক কৰিব লাগিব সেইকাৰণে জল্দি কৰিছে সেইটোও ইয়াৰ জেচিবিখন ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু মালা লগাই দিছে এইদৰে আপোনালোকক বোলো অকণমান দেখাই দিওঁ আৰু লগতে আমাক বেটাই নিবলৈ আহিছে দেখি পাইছে নহয় কিমান ভাল পাইছে সি গাড়ী দেখি এয়া দৌৰি আহিছে সি আমাক দেখি কৰি এয়া দেখি পাইছে নহয় টিকলা টিকলুকেইটা আমিও সৰুতে এনেকুৱা আছিলোঁ মই প্ৰায় 7 বছৰ 8 বছৰ তেনেকুৱা হওঁতে মই এনি টাইম বৰ্তাহঁতৰ ঘৰতে আহি থাকোঁ যেতিয়া বিশ্বকৰ্মা তেনেকুৱা পূজা চূজা হয় ইয়াতে থাকোঁ আৰু ঘৰত যদি কিবা এটা পতা হয় ন বহুত ব্যস্ত হয় নহয় জানো কামৰ বহুত হুৰমুৰ লাগে সেইকাৰণে আৰু ময়ো দেখি পাইছে এয়া
বহুত দেৰি মূৰত আকৌ মানে আৰু অলপ দেৰি হ'ল আৰু মানে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ একদম লগালগ এয়া সজাই পৰাই ধূপকাঠি লগাই তাৰ পাছত আপোনালোকক ভিডিঅ' কৰি দিছোঁ আমি এনেই নিয়মটোৱে কৰিছোঁ আৰু যিহেতু ঘৰত বেছি ভাল নহয় আমাৰ প্ৰব্লেম হৈ আছে সেইকাৰণে নিয়মটো কৰিলোঁ আৰু বৰ্তাহঁতৰ ঘৰত আহিলোঁ অলপ সময়ৰ পাছতে বৰ্তাহঁতৰ ঘৰত বোলো আহোঁ আৰু ধুনীয়াকৈ বোলো মাৰ প্ৰসাদ খাওঁ তেনেকৈ বুলিকৈ আহিলোঁ আৰু এইকেইখন গাড়ী দেখি পাইছে দাদাহঁত বৰ্তাহঁতৰ চোতালত আৰু পোৱালিবিলাক পূৰা আৰু খেলি আছে খুব ভাল লাগিছে সিহঁতৰ বহুত ফূৰ্তি লাগিছে ভাল লাগে নহয় জানো এইদৰে চ' আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ বিশ্বকৰ্মা বুলি ভিডিঅ' এটা আপলোড কৰিলোঁ সকলোৱে আদৰি ল'ব আজিলৈ বাই বাই।